আপোনালোকে জানেনে ঘৰত আমি দৈনিক কৰা কিছুমান সৰু সৰু ভুলৰ কাৰণে আমাৰ ঘৰৰ পৰা ধন হানি হ'বলৈ ধৰে সুখ শান্তি আৰু সৌভাগ্যতা ধীৰে ধীৰে শেষ হৈ পৰিবলৈ ধৰে আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম ঘৰত কি কি বস্তু কেতিয়াও আমি ৰাখিব নালাগে যদি আপুনি নিজৰ জীৱনৰ পৰা সমস্যা দূৰ কৰিব বিচাৰে তেনে ক্ষেত্ৰত এইবোৰ বস্তু ঘৰৰ পৰা দূৰ কৰক আহক তেনেহলে সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰ কেৱল ইটা মাটিৰে বনোৱা এটা ঠাই নহয় ঘৰ হ'ল শান্তিৰ বাসস্থান যদি আপোনালোকৰ ঘৰত বেয়া শক্তিৰ বাস থাকে তেনেহলে ঘৰত হানি হ'বলৈ ধৰিব ধন মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত অশান্তি প্ৰায় বৃদ্ধি পাবলৈ ধৰিব এক নম্বৰটো ভাঙি যোৱা বস্তু কেতিয়াও আমি ঘৰত ৰাখিব নালাগে ভঙা আইনা ঘড়ী বা চেয়াৰ বা আপোনালোকৰ চকী মেজ কেতিয়াবা যদি ভাঙিছে সেইবোৰ বস্তু কেতিয়াও আপোনালোকে ঘৰত নাৰাখিব বাস্তুশাস্ত্ৰৰ অনুসৰি এইবোৰ বস্তু ঘৰত থাকিলে ঘৰত ঋণ বৃদ্ধি পাবলৈ ধৰে সকলো বেয়া শক্তি আপোনালোকৰ ঘৰলৈ আকৰ্ষিত হৈ পৰিব আৰু এই বেয়া শক্তি আহি আপোনালোকৰ ঘৰতে থাকি যাব যাৰ ফলত এই বেয়া শক্তিয়ে আপোনালোকৰ জীৱনৰ ওপৰত প্ৰভাৱ পেলাবলৈ ধৰিব প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থ হানি হ'বলৈ ধৰিব অৰ্থৰ ধাৰ বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰৰ সমস্যাবোৰ বৃদ্ধি পাবলৈ ধৰিব দুগুণেই সেই গতিকে আজিয়েই আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰক এইবোৰ বস্তু যদি আপোনালোকৰ ঘৰত ভগা আইনা ভঙা ঘড়ী বা চেয়াৰ বা চকী টেবুল আছে তেনে ক্ষেত্ৰত আপোনালোকে এইবোৰ বস্তু দূৰ কৰাটো উচিত দুই নম্বৰটো ঘৰত কেতিয়াও অন্ধকাৰ কৰি ৰাখিব নালাগে যি ঠাইত সূৰ্যৰ পোহৰ একেবাৰে নপৰে আৰু যি জেগাত আমি কেতিয়াও লাইট বা আমি কেতিয়াও পোহৰৰ ব্যৱস্থা নকৰোঁ তেনে জেগাত কেতিয়াও ভাল শক্তিয়ে বাস নকৰে সেই জেগাত ৰাহুকেতুৰ বেয়া দৃষ্টি পৰিবলৈ ধৰে ইয়াৰ ফলত আপোনালোকৰ ঘৰত ভয় চিন্তা বৃদ্ধি পাবলৈ ধৰে আৰু ঘৰত থকা সকলো শুভ শক্তি ঘৰৰ পৰা নোহোৱা হৈ পৰিব ঘৰত বেয়া শক্তিয়ে ঠাই ল'বলৈ ধৰিব সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব সেই গতিকে ঘৰৰ এনেকুৱা জেগা কেতিয়াও আমি ৰখাটো উচিত নহয় যি জেগাত সূৰ্যৰ পোহৰ নপৰে বা যি জেগাত কেতিয়াও লাইট নাথাকে ৩ নম্বৰটো বিছনাৰ কাষত কেতিয়াও আমি জোতা চেণ্ডেল ৰাখিব নালাগে এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে বিছনাৰ একেবাৰে কাষত বা বিছনাৰ তলত কেতিয়াও জোতা চেণ্ডেল আমি যদি দম কৰি ৰাখোঁ তেনেহলে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ বাস হ'বলৈ ধৰিব ইয়াৰ ফলত আপোনালোকৰ টোপনি কমিবলৈ ধৰিব স্বামী স্ত্ৰীৰ মাজত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব সেই গতিকে এই ভুল কেতিয়াও আপোনালোকে নকৰিব আপোনালোকৰ যদি জোতা চেণ্ডেল ৰাখিবলৈ ইচ্ছা আছে তেনেহলে জোতা চেণ্ডেল ৰখাৰ ষ্টেণ্ড আপোনালোকে ল'ব বা আপোনালোকৰ ঘৰৰ আলনাটো জোতা চেণ্ডেল ৰাখিব পাৰে কিন্তু বিছনাৰ কাষত বা বিছনাৰ তলত কেতিয়াও জোতা চেণ্ডেল নাৰাখিব ৪ নম্বৰটো ৰাতিৰ সময়ত ঝাৰু দিয়াটো অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি সন্ধ্যা বেলি মাৰ যোৱাৰ পিছত কেতিয়াও ঘৰত ঝাৰু মাৰিব নালাগে এনে কৰিলে মা লক্ষ্মী সেই ঘৰৰ পৰা নোহোৱা হৈ পৰে বহু ঘৰত এনে কাম কৰা দেখিবলৈ পোৱা যায় যদি আপোনালোকে ৰাতি ঘৰত ঝাৰু মাৰে তেনেহলে আপোনালোকৰ ঘৰলৈ অমংগল অহাটো নিশ্চিত কিবা কাৰণত যদি ঝাৰু মাৰিব লগা হয় তেনে ক্ষেত্ৰত ঝাৰু মাৰিব কিন্তু ঝাৰু মাৰি যিখিনি জাবৰ ওলাব সেই জাবৰখিনি আপোনালোকে ঘৰৰ বাহিৰ দিনতহে কৰিব কেতিয়াও ৰাতি সেই জাবৰখিনি বাহিৰ নকৰিব এনে কৰিলে সেই জাবৰৰ লগতে আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি বাহিৰ হৈ পৰিব আৰু বিশেষকৈ মা লক্ষ্মী গুচি যাব আপোনালোকৰ ঘৰৰ পৰা ৫ নম্বৰটো পূজা ঘৰত নকাৰাত্মক শক্তি আকৰ্ষণ কৰা বস্তু কেতিয়াও ৰাখিব নালাগে ইয়াৰ উপৰিও পূজা ঘৰৰ আশে-পাশে কেতিয়াও ধূলি ময়লা বা ভগা চিগা বস্তু আমি ৰাখিব নালাগে এনে কৰিলে দেৱতাসকলৰ কৃপা আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব আৰু লগতে আপোনালোকৰ ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব সেই গতিকে আপোনালোকে প্ৰত্যেক দিনাই সৰুকৈ হ'লেও ঘৰখন পৰিষ্কাৰ কৰাৰ লগতে পূজা ঘৰখনো অকণমান পৰিষ্কাৰ কৰিবলৈ চেষ্টা কৰিব তেতিয়াহে দেখিবলৈ পাব যে আপোনালোকে যি পূজা কৰিব তাৰ উচিত ফল লাভ কৰিব পাৰিব আৰু লগতে আপোনালোকৰ ঘৰলৈ সকলো দেৱ দেৱীৰ আগমন হ'বলৈ ধৰিব ৬ নম্বৰটো
ঘৰত সদায় জোৰকৈ চিঞৰ বাখৰ কৰিব নালাগে বা কণ্ডল কৰিব নালাগে। এনে যদি আপোনালোকৰ ঘৰত হৈ আছে তেনেহ'লে আপোনালোকে জানিব যে আপোনালোকৰ শুক্ৰ আৰু চন্দ্ৰ দুৰ্বল হৈ পৰিছে, যাৰ ফলত আপোনালোকৰ মানসিক শক্তি দুৰ্বল হৈ পৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ অশান্তি নামি আহিব, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰৰ পৰা অৰ্থ হানি হ'বলৈ ধৰিব। সেই গতিকে ঘৰত সদায় বেছিকৈ চিঞৰ বাখৰ কৰিব নালাগে বা কণ্ডল কৰিব নালাগে। সন্ধ্যা আপোনালোকে সদায় ধূপ ধূনা জ্বলাব আৰু ওম শান্তি মন্ত্ৰটো জাপ কৰিব। তেতিয়া আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা সমাপ্ত হৈ পৰিব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি যেতিয়া আপোনালোকৰ ঘৰত নেতিবাচক শক্তি বৃদ্ধি পাবলৈ ধৰিব তেতিয়াই গ্ৰহদোষ আৰম্ভ হ'বলৈ ধৰিব। বহুকেইটা ক্ষেত্ৰত আপোনালোকে বাধাৰ সন্মুখীন হ'বলৈ ধৰিব আৰু লগতে ভাগ্যৰ সহায় আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সেই গতিকে ঘৰৰ পৰিৱেশ শুদ্ধ কৰি ৰাখিবলৈ বিশেষ সতৰ্কতা অৱলম্বন আপোনালোকে নিশ্চয় কৰিব লাগিব। ঘৰত ভাল শক্তিৰ আগমনৰ লগতে ঘৰখন উন্নতিৰ দিশত আগবঢ়োৱাৰ কাৰণে আপোনালোকে ঘৰত কৰিব লাগিব কিছুমান কাম। প্ৰতি সন্ধ্যাই আপোনালোকে ধূপ ধূনা নিশ্চয় জ্বলাব। সপ্তাহত এদিন আপোনালোকে গোটেই ঘৰটো সুন্দৰকৈ পৰিষ্কাৰ কৰিব। সকলো চুক কোণ পৰিষ্কাৰ আপোনালোকে কৰিব লাগিব। ভগা চিগা বস্তু আপোনালোকে ঘৰৰ পৰা বাহিৰ কৰিব লাগিব আৰু সভ্য আৰু শান্ত মনেৰে আপোনালোকে থাকিবলৈ চেষ্টা কৰিব লাগিব। যদি এই চাৰিটা কথা আপোনালোকে মানি সুন্দৰভাৱে চলে তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত থকা সকলো বাস্তুদোষ দূৰ হৈ পৰিব, জীৱনলৈ অহা সকলো বাধা আঁতৰ হৈ পৰিব আৰু ভাগ্যই এই ক্ষেত্ৰত আপোনালোকক বহু বেছি পৰিমাণে সহায় কৰিব। বিচনাৰ কাষত কেতিয়াও আমি জোতা চেণ্ডেল ৰাখিব নালাগে। এনে কৰাটো বহু বেছি অশুভ বুলি মনা গৈছে। বিচনাৰ একেবাৰে কাষত বা বিচনাৰ তলত কেতিয়াও জোতা চেণ্ডেল আমি যদি দম কৰি ৰাখোঁ তেনেহ'লে দেখিবলৈ পাব যে আপোনালোকৰ ঘৰত বেয়া শক্তিৰ বাস হ'বলৈ ধৰিব। ইয়াৰ ফলত আপোনালোকৰ টোপনি কমিবলৈ ধৰিব, স্বামী স্ত্ৰীৰ মাজত কণ্ডল বৃদ্ধি পাবলৈ ধৰিব। সেই গতিকে এই ভুল কেতিয়াও আপোনালোকে নকৰিব। আপোনালোকৰ যদি জোতা চেণ্ডেল ৰাখিবলৈ ইচ্ছা আছে তেনেহ'লে জোতা চেণ্ডেল ৰখাৰ ষ্টেণ্ড আপোনালোকে ল'ব বা আপোনালোকৰ ঘৰৰ আলনাটো জোতা চেণ্ডেল ৰাখিব পাৰে, কিন্তু বিচনাৰ কাষত বা বিচনাৰ তলত কেতিয়াও জোতা চেণ্ডেল নাৰাখিব। ঘৰত সদায় জোৰকৈ চিঞৰ বাখৰ কৰিব নালাগে বা কণ্ডল কৰিব নালাগে। এনে যদি আপোনালোকৰ ঘৰত হৈ আছে তেনেহ'লে আপোনালোকে জানিব যে আপোনালোকৰ শুক্ৰ আৰু চন্দ্ৰ দুৰ্বল হৈ পৰিছে, যাৰ ফলত আপোনালোকৰ মানসিক শক্তি দুৰ্বল হৈ পৰিব। সকলো ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ অশান্তি নামি আহিব, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাবলৈ ধৰিব আৰু প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰৰ পৰা অৰ্থ হানি হ'বলৈ ধৰিব। সেই গতিকে ঘৰত সদায় বেছিকৈ চিঞৰ বাখৰ কৰিব নালাগে বা কণ্ডল কৰিব নালাগে। সন্ধ্যা আপোনালোকে সদায় ধূপ ধূনা জ্বলাব আৰু ওম শান্তি মন্ত্ৰটো জাপ কৰিব। তেতিয়া আপোনালোকৰ ঘৰৰ পৰা সকলো সমস্যা সমাপ্ত হৈ পৰিব। আপুনি যদি নিজৰ ঘৰত শান্তি, ধন আৰু সৌভাগ্য বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকে এই ভুলকেইটা কৰা বন্ধ কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত নিশ্চয় শ্বেয়াৰ কৰিব। আৰু এনেকুৱা ধৰণৰ আছামিজ এষ্ট্ৰলজি আৰু এষ্ট্ৰলজি ভিডিঅ'বোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।